নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিনামূলীয়া চিকিৎসা আঁচনি যাক আমি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা বুলি কোৱা হয় আৰু তাৰ আপোনাৰ অপাৰেশ্যনাল গাইডলাইনছ মানে নিয়ম নীতি সম্পৰ্কে আপোনাৰ 8 পৃষ্ঠা জোৰা এক শেহতীয়া খবৰ যোৱাকালি প্ৰকাশ পাইছে আৰু য'ত আপোনাৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ বিষয়ে আপোনাৰ ইয়াতে লিখা আছে সেই আগৰ নিয়ম আৰু এই বিনামূলীয়া চিকিৎসা আঁচনিখনৰ আপোনাৰ 3টা মডিউল থাকিব এ নম্বৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলে তেওঁলোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেওঁলোকে অনলাইন পদ্ধতিৰে তেওঁলোকে হেয়া ক্লেইম কৰিব লাগিব আৰু লগতে হে আপোনাৰ 90 দিনৰ ভিতৰত তাৰ মানে আপোনাৰ 3 মাহৰ ভিতৰত টকাখিনি আপোনালোকৰ একাউণ্টত সোমাই দিয়া হ'ব আৰু এই ক্ষেত্ৰত সেই আগৰ নিয়মে আগৰ কথাখিনি ইয়াতে লিখা আছে যে আপোনাৰ এলিজিবিলিটি যি দিয়া আছে সেই মৰ্মে আপোনালোকে যিকোনো হস্পিটালত আপোনালোকে যিকোনো চিকিৎসা হেয়া আপোনালোকে কৰিব পাৰিব আৰু যাৰ ফলত 3 নম্বৰে কোৱা হৈছে যে আপোনালোকে মান্থলি কিবা এটা দিব লাগিব যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা আপোনাৰ ডিডাকশ্যন মানে কৰ্তন কৰি ৰখা হ'ব আৰু যাৰ ফলত হেয়া আপোনাৰ এগেইনষ্টত টকাখিনি কাটি ৰখা হ'ব আৰু যাৰ ফলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে এয়া চাব 125 টকাকৈ কৰ্তন কৰিব তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে 225 টকাকৈ কৰ্তন কৰিব দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে 325 আনহাতে প্ৰথম বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে 500 টকাকৈ তেওঁলোকৰ পৰা কাটি লোৱা হ'ব আৰু যাৰ ফলত কোৱা হৈছে যে আপোনাৰ পেঞ্চনাৰসকলৰ কাৰণে হয় তেওঁলোকৰ এটা কিস্তি লোৱা হ'ব আৰু যিটো আপোনাৰ 10 বছৰৰ হেয়া কন্ট্ৰিবিউচন হ'ব আপোনালোকে চাব ইন কেছ অফ পেঞ্চনাৰ্ছ দ্য লাষ্ট গ্ৰেড এট দি টাইম অফ ৰিটায়াৰমেণ্ট উইল বি কনচিডাৰেড ফৰ ইয়াৰলি অৰ ওৱান টাইম লাইফ টাইম ছাবস্ক্ৰিপশ্যন হয় ইয়াৰলি লোৱা হ'ব নাইবা ওৱান টাইম সেইটো লাইফ টাইম ছাবস্ক্ৰিপশ্যনৰ বাবে লোৱা হ'ব যিটো 10 বছৰৰ এইটো মানে কণ্ট্ৰিবিউচনৰ সমান হ'ব বুলি ইয়াতে জনা গৈছে আৰু যাৰ ফলত আপোনালোকে ৰিচিভ অফ ফাণ্ড অফ MLSAYN ডিছবাৰ্চমেণ্ট আপোনালোকে কি কৰিব লাগিব অনলাইন পদ্ধতিত সেয়া আবেদন কৰিব লাগিব আমি অলৰেডি কৈছোঁ আপোনালোকক আৰু ইয়াতে লিখা আছে 5 নম্বৰ পইণ্টটো এডভান্স এণ্ড পাৰ্ট ৰিম্বাৰ্চমেণ্ট যদি আপোনালোকে আগতীয়াকৈ ক্লেইমৰ টকাখিনি পাব বিচাৰে এয়া চাব আপোনাৰ 75% আপোনালোকে যি ক্লেইমৰ টকাখিনি পাব সেয়া আপোনাৰ CGHS পদ্ধতিত দিয়া হ'ব CGHS মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম মতে আপোনাৰ যি দিয়া হয় সেয়া সেইমতে আপোনাৰ 75%কৈ আগতীয়া ধন আপোনাৰ দিয়া হ'ব বুলি ইয়াতে উল্লেখ আছে 6 নম্বৰ দিছে আপোনাৰ প্ৰচেছ ফল সেই একে নিয়ম আপোনাৰ কি লাগিব 5 নম্বৰ আধাৰ নম্বৰ যিবিলাক লাগিব আমি ইয়াৰ আগতে এটা ভিডিঅ'ত অলৰেডি কৈছোঁ আৰু নহ'লে আপোনালোকে এয়া চাওক আই লিংকত সেইটো আহিছে আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব যে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যি আপোনাৰ ক্লেইম কৰিব সেয়া আপোনাৰ 7 নম্বৰ পইণ্টত সেয়া অটল অমৃত অভিযান ছ'চাইটিৰ অধীনত সেয়া মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ তেওঁলোকৰ সেই হিচাপত দিয়া হ'ব আৰু যাৰ ফলত 24 ঘণ্টাৰ কাৰণে টল ফ্ৰী নম্বৰ থাকিব আৰু আপোনালোকে তাত ফোন কৰিও আপোনালোকে সহায় ল'ব পাৰিব আৰু যাৰ ফলত আপোনালোকে ৱাৰ্ডছ নাইবা কেবিন লাভ কৰিব আৰু সেই কেবিন মতে আপোনালোকে টকা লাভ কৰিব যদিহে আপোনালোকে এক্সট্ৰা কিবা খৰচ কৰে সেয়া আপোনালোকে নিজে সেয়া বহন কৰিব লাগিব আৰু যাৰ ফলত আপোনালোকে এয়া চাব যি আপোনালোকে ক্লেইম কৰিব সেয়া আপোনাৰ DDOয়ে তেওঁলোকে পুনৰাই ভেৰিফাই কৰিব আনহাতে সেয়া আপোনাৰ এয়া চাব 90 দিন এয়া লক্ষ্য কৰিব ইয়াত লিখা আছে এই 90 দিনৰ ভিতৰত আপোনালোকৰ টকাখিনি আপোনালোকৰ একাউণ্টত সোমাই দিয়া হ'ব আনহাতে আপোনালোকে যদি কোনোবাই আগতীয়াকৈ টকা লৈছে সেয়া আপোনাৰ
এডজাষ্ট কৰি বাকীখিনি টকা দি দিয়া হ'ব। চাব আপোনালোকে ৰিম্বাৰ্চমেণ্ট উইল বি ক্ৰেডিটেড উইথিন 3 months অফ ডেট অফ ক্লেইম ছাবমিশ্যন ছাবজেক্ট টু ছাবমিশ্যন অফ কুৱেৰিজ ৰেইজ ইফ এনি উইথিন টাইমলাইনছ প্ৰেছক্ৰাইবড। আপোনালোকে নিশ্চয় বুজি পাইছে 3 মাহৰ ভিতৰত যিখিনি টকা আছে সেইখিনি দি দিয়া হ'ব বুলি ইয়াত লিখা আছে। আৰু যাৰ ফলত 8 নম্বৰ ইয়াত কোৱা হৈছে যে আপোনাৰ এডমিচিবল বৰ্ড থাকিব আৰু ইয়াতে আপোনাৰ চিফ এক্সিকিউটিভ অফিচাৰ অটল অমৃত ছ'চাইটিৰ পৰা এনেকৈ আপোনাৰ ভালেকেইজন বিষয়াক তাত নিয়োগ কৰি দিয়া হৈছে। আমি এয়া সম্পূৰ্ণখিনি পঢ়ি আপোনালোকৰ বহুমূলীয়া সময়খিনি নষ্ট কৰিব বিচৰা নাই। আনহাতে এডভাইচৰী বৰ্ড থাকিব, গ্ৰিভান্সেছ ৰিডাৰ্চেল থাকিব আৰু এনেদৰে আপোনাৰ এয়া চাওক 8 পৃষ্ঠাজোৰা এক দীঘলীয়া শেহতীয়া আপোনাৰ অটল অমৃত যোজনাৰ সেয়া নিয়ম নীতিবিলাকৰ প্ৰকাশ পাইছে আৰু সেয়া আমি পোনে পোনে যিমান শ্বৰ্টকাট পাৰোঁ সিমান শ্বৰ্টকাটত আমি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি ইয়াতকৈ আৰু কিবা বুজি পাইছে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আনহাতে আপোনালোকক যদিহে এই PDF-টো লাগে তেনেহ'লে আপোনালোকে হোৱাটছআপৰ যোগেদিও সেয়া ল'ব পাৰিব আৰু সেই নাম্বাৰটো কৈছোঁ 9706945283। আমি আকৌ এবাৰ কৈছোঁ 9706945283 আপোনালোকে হোৱাটছআপ যোগে এইটো ল'ব পাৰিব। আনহাতে এইখিনিতে আমি ক'বলৈ ওলাইছোঁ যে ছাৰবিদ্যাসকল আপোনালোকে জানে যে আমি আমাৰ চেনেলটোৰ যোগেদি সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ আমি তথ্য সহকাৰে তুলি ধৰোঁ। সেয়েহে আপুনি যদিহে চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ নাইবা আপোনালোকৰ ঘৰত যদিহে চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ আছে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব। এইখিনিতে আমাক বহুতো ছাৰ বাইদেৱে সুধি থাকে যে ছাৰ আমি 5 মাহৰ এৰিয়াৰৰ টকাখিনি লাভ কৰা নাই। সেয়েহে আমি ক'বলৈ ওলাইছোঁ যে ইতিমধ্যে বহুতো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে এৰিয়াৰৰ আধা টকাখিনি লাভ কৰিছে। আনহাতে যিসকল ছাৰ বাইদেউ এতিয়াও এৰিয়াৰৰ 50% টকাখিনি লাভ কৰা নাই তেনেহ'লে আশা কৰা গৈছে যে আপোনালোকে 2 এদিনতে সেই টকাখিনি লাভ কৰিব। অন্যথা আপোনালোকৰ নিজৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে সেয়া আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যাই আপোনালোকৰ অফিচত নাইবা আপোনালোকৰ হেডক সুধিব পাৰে যে আপোনালোকে পাবলগীয়া এৰিয়াৰৰ আপোনাৰ টকাখিনি কেতিয়া লাভ কৰিব আৰু সেয়েহে সেয়া আপোনালোকৰ প্ৰাপ্য। আপোনালোকে টেনশ্যন নল'ব, সেই টকা কোনেও গাইব কৰিব নোৱাৰে। আপোনাৰ পাবলগীয়া এৰিয়াৰৰ টকাখিনি আপুনি আজি নাইবা কালি পাবই।